নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিটিচি শিক্ষা বিভাগৰ ফালৰ পৰা বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কত এটি গুৰুত্বপূৰ্ণ খবৰ অহাৰ সম্ভাৱনা আছে। বিশেষত বিটিচিত যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ নোহোৱাকৈ থাকি গ'ল, সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই অহাৰ সম্ভাৱনা আছে। আপোনালোকে নিশ্চয় জানে যে বিটিআৰ চুক্তিটো এই বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰসংগটো উল্লেখ আছে। সেই অনুসৰি নিশ্চয় বিটিচি প্ৰশাসনে শিক্ষা বিভাগে অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ লগত আলোচনা কৰি এই যিটো বিদ্যালয় প্ৰাদেশিকৰণৰ কামখিনি আগবঢ়াই নিব আৰু বিটিচি শিক্ষা বিভাগৰ ফালৰ পৰা এই সম্পৰ্কত অফিচিয়েল জাননী বা খবৰ প্ৰকাশ কৰাৰ লগে লগেই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি আপোনালোকক মাত্ৰ এটা কথাই জনালোঁ যে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বিটিচি শিক্ষা বিভাগৰ ফালৰ পৰা বিশেষত বিদ্যালয় প্ৰাদেশিকৰণ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ খবৰ অহাৰ সম্ভাৱনা আছে। ধন্যবাদ।